সাৱধান একাংশ পেট্ৰল পাম্পত তেল ভৰাওঁতে 100 বাৰ ভাবক মুনাফালোভী তেল ডিপু কৰ্তৃপক্ষই অসৎ পন্থাৰে লৈছে ধন ঘটাৰ পৰিকল্পনা পেট্ৰলত পানীয় পদাৰ্থ ব্যৱহাৰ কৰি ঠগিছে ৰাজ্যক দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ষ্টাৰ ফুয়েলিং চেষ্টাৰত তেলৰ সলনি ওলাল পানীয় পদাৰ্থ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি পেট্ৰল পাম্প কৰ্তৃপক্ষই গ্ৰাহকৰ লগত দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ স্থানীয় ৰাজ্যৰ জানিব পৰা মতে যোৱা 12 জুলাইত বিক্ৰীৰ বাবে এটা গ্লানত মুঠ 3150 টকাৰ ক্ৰয় কৰিছিল 1 নং জামবাৰীৰ তাইজুদ্দিন আলী নামৰ ক্ষুদ্ৰ ব্যৱসায়ী এজনে 14 জুলাইত তাইজুদ্দিন আলীয়ে বিক্ৰীৰ বাবে তেলখিনি বটলত ভৰাবলৈ লওঁতে গ্লানৰ পৰা তেলৰ সলনি ওলাল পানীয় পদাৰ্থ তাৰ পিছতেই স্থানীয় একাংশ যুৱকৰ সৈতে তেলখিনি ডিপুলৈ উভতাই আনে যদিও ডিপু কৰ্তৃপক্ষই যুৱককেইজনক দুৰ্ব্যৱহাৰ কৰে ঘটনাক লৈ যুৱক তাইজুদ্দিনে গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে যোৱা পৰখি আমাৰ গাঁৱৰ ল'ৰা এজন তাইজুদ্দিন আলী তেওঁ যোৱা পৰখি এই এইচপি পেট্ৰল পাম্পটোৰ পৰা গৰৈমাৰী স্থিত প্ৰায় 30 লিটাৰ তেল এটা দামত লৈ যায় ই খোলাকৈ বিক্ৰী কৰে এখন আমাৰ গাঁৱতে দোকান আছে খোলাকৈ বিক্ৰী কৰিবৰ কাৰণে হি ইয়াৰ পৰা প্ৰায় 30 লিটাৰ তেল লৈ যায় এই তেলখিনি হি আগৰ তেল মজুত থকাৰ বাবে তেলখিনি সেইদিনাখন নাঢালি যোৱাকালি হি তেলখিনি যেতিয়া বটলত ভৰাবলৈ চেষ্টা কৰিলে তেতিয়া দেখা পায় তেলৰ সলনি মাথো পানী এই পানীখিনি ওলোৱাৰ বাবদ সি মোক ফোন কৰে যে যোৱাকালি মই গৰৈমাৰী এইচপি পেট্ৰল পাম্পৰ পৰা তেল লৈ আহিছিলো প্ৰায় 30 লিটাৰ গতিকে তেলৰ সলনি মোৰ পানী ওলাইছে মই ক'লো যে মই এতিয়া বৰ্তমান নাই অহাকালি যাম দিয়া তেনেকৈ কোৱাত আজি আহিলো আহি সিহঁতক অৱগত কৰিলো সিহঁতে কৈ আছে এই ল'ৰাজনে বোলে ইহঁতৰ পৰা তেল নিয়া নাই এইটো কিমান দূৰ সত্য আপোনালোকৰ চিচিটিভি ফুটেজ আছে চিচিটিভি কৰিবলৈ ক'ত অধিকাৰ পালে ইহঁতে এতিয়া আমি এনেকুৱা আমাৰ এই ভিতৰুৱা অঞ্চল এটাত এনেকুৱা মানুহক ৰামটাঙন দিয়া এনেকুৱা পেট্ৰল পাম্প আমি বন্ধ হোৱাটো বিচাৰো ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24